নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো বিমান বৰা মোটিভেশ্যন চেনেলৰ পৰা। প্ৰিয় দৰ্শকবৃন্দ, আজি আমি শিৱ পুৰাণৰ এক পৌৰাণিক আৰু আধ্যাত্মিক যাত্ৰাত প্ৰৱেশ কৰিছো, যিখন গ্ৰন্থই আমাৰ জীৱনত শান্তি, জ্ঞান আৰু মোক্ষৰ পথ দেখুৱায়। শিৱ পুৰাণৰ প্ৰতিটো কাহিনী আমাক শিকায় যে জীৱনৰ প্ৰত্যাহ্বানৰ মাজতো ধৈৰ্য, ভক্তি আৰু সততাৰে আগবাঢ়িলে আমি আমাৰ অন্তৰৰ শক্তি আৱিষ্কাৰ কৰিব পাৰোঁ। শিৱৰ মহিমাৰ এই পবিত্ৰ কাহিনী আমাৰ মনত এটা নতুন পোহৰ জ্বলায়, যিয়ে আমাক জীৱনৰ প্ৰতিটো ক্ষণত প্ৰেৰণা দিয়ে। তেনে যদি আহক আমি শিৱ পুৰাণৰ প্ৰথম সংহিতা বিদ্যুৎস্বৰ সংহিতাৰ মাজত গভীৰভাৱে সোমাই যাওঁ আৰু ইয়াৰ মহিমাৰ সৈতে জীৱনৰ প্ৰেৰণা বিচাৰি উলিয়াওঁ। শিৱ পুৰাণৰ 7টা সংহিতা হ'ল, প্ৰথমটো হ'ল বিদ্যুৎস্বৰ সংহিতা। ইয়াত কৈছে শিৱৰ মহিমা আৰু পূজাৰ নিয়ম। তাৰ দ্বিতীয়তে হ'ল ৰুদ্ৰ সংহিতা, শিৱৰ অৱতাৰ আৰু পাৰ্বতীৰ কাহিনী। আৰু 3 নম্বৰত আছে শতৰুদ্ৰ সংহিতা, শিৱৰ 100টা ৰূপ। আৰু 4 নম্বৰ অধ্যায়ত আছে কোটিৰুদ্ৰৰ সংহিতা, শিৱৰ কোটি ৰূপ আৰু তীৰ্থৰ কথা। 5 নম্বৰত আছে উমা সংহিতা, পাৰ্বতীৰ সৈতে জড়িত কাহিনী। আৰু 6 নম্বৰ অধ্যায়ত আছে কৈলাশ সংহিতা, যোগ আৰু ধ্যানৰ বিষয়ে। আৰু শেষৰ 7 নম্বৰ অধ্যায়ত আছে বায়বীয় সংহিতা, বায়ুৰ মুখেৰে শিৱৰ মহিমা। প্ৰিয় দৰ্শকবৃন্দ, আমি আজি আলোচনা কৰিম প্ৰথম অধ্যায় বিদ্যুৎস্বৰ সংহিতা, শিৱৰ মহিমা আৰু পূজাৰ নিয়ম। বিদ্যুৎস্বৰ সংহিতা হৈছে শিৱ পুৰাণৰ প্ৰথম খণ্ড, য'ত মুঠ 25টা অধ্যায় আছে। এই বিদ্যুৎস্বৰ সংহিতাৰ সৰ্বমুঠ 25টা অধ্যায় আছে আৰু প্ৰতিটো অধ্যায় আপোনালোকৰ মাজত সকলো সাৰাংশ আৰু ভাঙনি কৰিম। এই সংহিতাত শিৱৰ মহিমা, শিৱলিংগৰ উৎপত্তি, পূজাৰ নিয়ম আৰু ভক্তিৰ মাধ্যমে মোক্ষৰ পথৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰা হৈছে। এই সংহিতা ঋষিসকলৰ সন্দেহ নিবাৰণৰ জৰিয়তে শিৱৰ সৰ্বোচ্চতা আৰু তেওঁৰ ভক্তিৰ গুৰুত্ব স্থাপন কৰে। মই ইয়াৰ প্ৰথম কেইটা অধ্যায়ৰ বিশদ বৰ্ণনা সহজ, সৰল আৰু শুদ্ধ অসমীয়া ভাষাত দিম, যাতে আপুনি শিৱৰ মহিমাৰ গভীৰতা অনুভৱ কৰি প্ৰেৰণা লাভ কৰিব পাৰে। প্ৰথম অধ্যায় ঋষিসকলৰ সন্দেহ আৰু শিৱ পুৰাণৰ মহিমা। নৈমিষাৰণ্যত মহৰ্ষি শৌনকৰ নেতৃত্বত ঋষিসকলে সমবেত হৈছিল। তেওঁলোকে সূতক সুধিছিল, হে সূত, কলিযুগত ধৰ্মৰ পতন হয়, মানুহৰ মন অশান্ত, পাপ বাঢ়ে। এনে সময়ত মানুহে কেনেকৈ মুক্তিৰ পথ বিচাৰি পাব? শিৱ পুৰাণৰ মহিমা কি? ই কিমান গুৰুত্বপূৰ্ণ? তেতিয়া সূতে কৈছিল, হাঁহি মুখেৰে উত্তৰ দিলে, হে ঋষিগণ, আপোনালোকৰ প্ৰশ্নৰ উত্তৰত শিৱ পুৰাণৰ মহিমাৰ কথা কওঁ। শিৱ পুৰাণ হৈছে 18টা মহাপুৰাণৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থ। ইয়াত ভগৱান শিৱৰ লীলা, তেওঁৰ অপাৰ শক্তি আৰু ভক্তিৰ পথৰ কথা বৰ্ণনা কৰা হৈছে। মহৰ্ষি ব্যাসে এই পুৰাণ প্ৰথমে 12টা সংহিতাত 1,00,000 শ্লোকত ৰচনা কৰিছিল, কিন্তু এতিয়া ই 7টা সংহিতাত সংক্ষিপ্ত ৰূপত উপলব্ধ। তেওঁ আৰু ক'লে যে কলিযুগত মানুহৰ মন অশান্ত হয়, কিন্তু শিৱৰ নাম জপ কৰিলে, তেওঁৰ কাহিনী শুনিলে আৰু শিৱলিংগৰ পূজা কৰিলে সকলো পাপ শেষ হয়। শিৱ পুৰাণ পঢ়িলে মনৰ অজ্ঞানতা দূৰ হয়, জ্ঞানৰ পোহৰ জ্বলে আৰু মোক্ষৰ পথ মুকলি হয়। শিৱ হৈছে সৰ্বোচ্চ পৰমাত্মা, যিয়ে সৃষ্টি, সংৰক্ষণ আৰু সংসাৰৰ দায়িত্ব পালন কৰে। তেওঁৰ ভক্তিৰ জৰিয়তে জীৱনৰ সকলো দুখৰ পৰা মুক্তি পোৱা যায়। এই অধ্যায়ে আমাক শিকায় যে জীৱনৰ যিকোনো কঠিন মুহূৰ্তত শিৱৰ নামৰ ওপৰত ভৰসা কৰিলে আমি অভ্যন্তৰীণ শান্তি আৰু শক্তি লাভ কৰিব পাৰোঁ। যেতিয়া আমাৰ জীৱনৰ বিপদে আমাক কঁপায়, তেতিয়া শিৱৰ ভক্তিয়ে আমাক এটা নিৰাপদ বন্দৰৰ দৰে আশ্ৰয় দিয়ে। এইটো হ'ল প্ৰথম অধ্যায়। আৰু দ্বিতীয় অধ্যায় লিখিছে শিৱ পুৰাণৰ গঠন আৰু গুৰুত্ব। ঋষিসকলে পুনৰ সুধিলে, শিৱ পুৰাণৰ মূল বিষয় কি? ইয়াৰ জৰিয়তে মানুহে কেনেকৈ জীৱনৰ উদ্দেশ্য বিচাৰি পায়? তেতিয়া সূৰ্যে ঋষিসকলক ক'লে,
শিৱপুৰাণত শিৱৰ বিভিন্ন ৰূপ, তেওঁৰ লীলা, পূজাৰ পদ্ধতি আৰু তীৰ্থস্থানৰ মহিমাৰ কথা বৰ্ণনা কৰা হৈছে। ইয়াত তিনিটা মূল পথৰ কথা আছে: জ্ঞান, ভক্তি আৰু বৈৰাগ্য। শিৱৰ ভক্তিৰ জৰিয়তে মানুহে নিজৰ মনৰ অজ্ঞানতা দূৰ কৰি পৰম সত্যৰ সন্ধান পায়। তেওঁ বুজাই ক'লে যে শিৱপুৰাণৰ 7টা সংহিতা হ'ল। প্ৰথমে মই কৈ আহিছোঁ আগত বৃত্তেশ্বৰ সংহিতা, শিৱৰ মহিমা আৰু পূজাৰ নিয়ম, আৰু দ্বিতীয়তে ৰুদ্ৰ সংহিতা, শিৱৰ অৱতাৰ আৰু পাৰ্বতীৰ কাহিনী, আৰু তৃতীয়তে শতৰুদ্ৰ সংহিতা, শিৱৰ 100টা ৰূপ, আৰু চতুৰ্থতে কোটিৰুদ্ৰ সংহিতা, শিৱৰ কোটিৰূপ আৰু তীৰ্থৰ কথা, আৰু পঞ্চম অধ্যায়ত উমা সংহিতা, পাৰ্বতীৰ সৈতে জড়িত কাহিনী, আৰু 6 নম্বৰত কৈলাশ সংহিতা, যোগ আৰু ধ্যানৰ বিষয়ে, আৰু সপ্তম অধ্যায়ত বায়বীয় সংহিতা, বায়ুৰ মুখেৰে শিৱৰ মহিমা। এই সংহিতাসমূহৰ জৰিয়তে শিৱৰ ভক্তসকলে জীৱনৰ প্ৰকৃত উদ্দেশ্য বুজি পায়। শিৱৰ নাম জপ কৰিলে, তেওঁৰ কাহিনী শুনিলে আৰু তেওঁৰ পূজা কৰিলে মনৰ সকলো অশান্তি দূৰ হয়। এই অধ্যায় আমাক স্মৰণ কৰায় যে জীৱনৰ প্ৰতিটো পদক্ষেপত আমি এটা উচ্চ লক্ষ্যৰ দিশে আগবাঢ়িব পাৰোঁ। শিৱপুৰাণৰ জ্ঞান আমাৰ বাবে এটা পথ প্ৰদৰ্শকৰ দৰে, যিয়ে আমাক আমাৰ আধ্যাত্মিক যাত্ৰাত পথ দেখুৱাই। আপোনাৰ জীৱনৰ লক্ষ্যৰ প্ৰতি অটল থাকক, কাৰণ শিৱৰ আশীৰ্বাদে আপোনাক সদায় শক্তি দিব। এতিয়া আহিছোঁ তৃতীয় অধ্যায়, শিৱৰ স্বৰূপ আৰু পূজাৰ নিয়ম। ঋষিসকলে পুনৰ সুধিলে, সুতক, শিৱৰ প্ৰকৃত স্বৰূপ কি? তেওঁক কেনেকৈ পূজা কৰিলে তেওঁ সন্তুষ্ট হয়? তেতিয়া সূৰ্যই ঋষিসকলক উত্তৰ দিলে, শিৱ হৈছে নিৰাকাৰ, নিৰ্গুণ আৰু সৰ্বব্যাপী পৰমাত্মা। তেওঁৰ সাকাৰ ৰূপত শিৱলিংগ হিচাপে পূজিত হয়। শিৱৰ পঞ্চমুখী ৰূপ 5টা মহাতত্বৰ প্ৰতীক: পৃথিৱী, জল, অগ্নি, বায়ু আৰু আকাশ। তেওঁৰ স্বৰূপ অপাৰ আৰু সৰ্বত্ৰ বিৰাজমান। তেওঁৰ শিৱৰ পূজাৰ নিয়মৰ বিষয়ে ঋষিসকলক ক'লে, শিৱলিংগৰ পূজা: শিৱলিংগত জল, দুগ্ধ, বিল্বপত্ৰ, চন্দন, ফুল অৰ্পণ কৰক। বিল্বপত্ৰ অৰ্থাৎ বেলপাতৰ শিৱৰ অতি প্ৰিয়, আৰু এই মন্ত্ৰ জপ কৰক। ওম নমঃ শিৱায় মন্ত্ৰ নিয়মিত জপ কৰক, আৰু এই মন্ত্ৰই মন শুদ্ধ কৰে। আৰু ক'লে যে ধ্যান: শিৱৰ ৰূপৰ ওপৰত ধ্যান কৰক। তেওঁক নীলকণ্ঠ, ত্ৰিনেত্ৰ আৰু জটাজটাধাৰী ৰূপত কল্পনা কৰক। আৰু ক'লে যে শিৱৰ কাহিনী, শিৱৰ লীলাৰ কাহিনী শুনক আৰু আনৰ মাজত প্ৰচাৰ কৰক। শিৱ পূজাৰ জৰিয়তে ভক্তৰ সকলো মনোকামনা পূৰ্ণ হয়। শিৱ সদায় ভক্তৰ দুখ দূৰ কৰে আৰু তেওঁলোকক জ্ঞানৰ পথ দেখুৱায়। সূৰ্যে ঋষিসকলক এনেদৰে বুজাই ক'লে, শিৱৰ পূজা আমাক শিকায় যে আমাৰ জীৱনৰ সৰলতাৰ মাজতো গভীৰ শক্তি আছে। এটা সৰল সাধাৰণ বেলপাতৰ দৰে আমাৰ চুট কামো শিৱৰ ওপৰত গ্ৰহণযোগ্য। আপোনাৰ জীৱনত সৰলতা আৰু ভক্তিৰে আগবাঢ়ক, তেতিয়া আপুনি অভ্যন্তৰীণ শান্তি লাভ কৰিব পাৰিব। চতুৰ্থ অধ্যায়ত শিৱলিংগৰ উৎপত্তি। ঋষিসকলে সুধিলে, শিৱলিংগৰ উৎপত্তি কেনেকৈ হ'ল? ইয়াক কিয় পূজা কৰা হয়? তেতিয়া সূৰ্যে ঋষিসকলক উত্তৰ দিলে, এক মহৎ কাহিনীৰে উত্তৰ দিলে। সৃষ্টিৰ আৰম্ভণিতে ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত কোনে শ্ৰেষ্ঠ সেই বিষয়ে তৰ্ক হৈছিল। তেওঁলোকৰ তৰ্ক নিষ্পত্তিৰ বাবে এটা অগ্নিময় জ্যোতিষ্ময় লিংগ প্ৰকাশ পালে। এই লিংগৰ আৰম্ভ বা শেষ কোনেও বিচাৰি নাপালে। ব্ৰহ্মাই আকাশৰ দিশে আৰু বিষ্ণুৱে পাতালৰ দিশে গৈ লিংগৰ সীমা বিচাৰিবলৈ চেষ্টা কৰিলে, কিন্তু দুয়ো ব্যৰ্থ হ'ল। তেতিয়া শিৱৰ কণ্ঠৰ পৰা আকাশবাণী হ'ল, মই পৰমাত্মা শিৱ, এই লিংগ মোৰ সৰ্বোচ্চ ৰূপ। ব্ৰহ্মা আৰু বিষ্ণুৱে শিৱৰ শ্ৰেষ্ঠত্ব স্বীকাৰ কৰিলে। তেতিয়াৰ পৰা শিৱলিংগৰ পূজা আৰম্ভ হ'ল। তেওঁ আৰু ক'লে, শিৱলিংগ হৈছে শিৱৰ নিৰাকাৰ আৰু সাকাৰ ৰূপৰ সংমিশ্ৰণ। ইয়াক পূজা কৰিলে ভক্তৰ মনৰ সকলো অশুদ্ধি দূৰ হয়। শিৱলিংগত জল, দুগ্ধ, বিল্বপত্ৰ আৰু ফুল অৰ্পণ কৰিলে শিৱৰ আশীৰ্বাদ লাভ হয়। পঞ্চম অধ্যায়ত শিৱৰ ভক্তিৰ কথা হ'ল। ঋষিসকলে পুনৰ সুধিলে, শিৱৰ ভক্তিৰ ফল কি? কোনবোৰ কৰ্মই শিৱক সন্তুষ্ট কৰে? তেতিয়া পুনৰ সূৰ্যে ঋষিসকলক ক'লে, শিৱৰ ভক্তিৰ ফল অপাৰ। শিৱ হৈছে ভক্ত বলশল, যিয়ে সদায় নিজৰ ভক্তৰ দুখ দূৰ কৰে।
শিৱৰ ভক্তিৰ জৰিয়তে মানুহে জীৱনৰ সকলো বাধা অতিক্ৰম কৰিব পাৰে। শিৱক সন্তুষ্ট কৰাৰ কিছুমান প্ৰধান উপায় হ'ল শিৱলিংগৰ পূজা। শিৱলিংগত জল, দুগ্ধ, মধু আৰু বিল্বপত্ৰ অৰ্পণ কৰক। বিশেষকৈ মহাশিৱৰাত্ৰিৰ দিনা শিৱৰ পূজা অতি ফলদায়ক। আৰু মন্ত্ৰ জপ কৰক ওম নমঃ শিৱায়। মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে শিৱৰ কৃপা লাভ হয়। শিৱৰ লীলাৰ কাহিনী শুনা আৰু আনৰ মাজত প্ৰচাৰ কৰা, ইয়াৰ দ্বাৰা মনৰ শান্তি আৰু জ্ঞান লাভ হয়। দান আৰু সেৱা। শিৱৰ ভক্তসকলক সেৱা কৰা, দান দিয়া আৰু শিৱৰ মন্দিৰৰ সময় কটোৱা। শিৱৰ ভক্তিৰ ফলত মানুহৰ পাপ শেষ হয়, তেওঁৰ মন শান্ত হয় আৰু মৃত্যুৰ পিছত মোক্ষ লাভ হয়। শিৱৰ কৃপাত কোনো দুখ স্থায়ী নহয়। শিৱ ভক্তি আমাক শিকায় যে জীৱনৰ প্ৰতিটো মুহূৰ্তত আমি নিজৰ কৰ্মৰ জৰিয়তে উন্নতি কৰিব পাৰোঁ। এটা সৰল পূজা বা নাম জপৰ জৰিয়তেও আমি আমাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰোঁ। আপোনাৰ জীৱনৰ প্ৰতিটো কাম শিৱৰ উদ্দেশ্য উৎসৰ্গা কৰক, তেতিয়া আপুনি অপাৰ শান্তি লাভ কৰিব। এতিয়া বিদ্যেশ্বৰ সংহিতা 6 নম্বৰ অধ্যায় শিৱৰ পঞ্চমুখী ৰূপ। ঋষিসকলে মহৰ্ষি সূতক পুনৰ সুধিলে, সেই সূত, শিৱৰ পঞ্চমুখী ৰূপৰ তাৎপৰ্য কি? ইয়াৰ মাধ্যমেও ভক্তই কি জ্ঞান লাভ কৰিব পাৰে? তেতিয়া পুনৰ সূৰ্যে হাঁহি মুখেৰে ঋষিসকলক উত্তৰ দিলে, হে ঋষিগণ, শিৱৰ পঞ্চমুখী ৰূপ হৈছে সৃষ্টিৰ 5টা মহাতত্বৰ প্ৰতীক। এই 5টা মুখৰ প্ৰতিটোৱে জীৱনৰ গভীৰ দাৰ্শনিক অৰ্থ প্ৰকাশ কৰে। শিৱৰ পঞ্চমুখী ৰূপৰ নাম আৰু তাৎপৰ্য হ'ল সৌন্দৰ্যাত। এই মুখে পৃথিৱী তত্ত্বৰ প্ৰতিনিধিত্ব কৰে। ই সৃষ্টিৰ শক্তিৰ প্ৰতীক, যিয়ে জীৱনৰ আৰম্ভণিৰ সৌন্দৰ্য বুজায়। বামদেৱ। এই মুখে জল তত্ত্বৰ প্ৰতিনিধিত্ব কৰে। ই সংৰক্ষণৰ শক্তিৰ প্ৰতীক, যিয়ে জীৱনৰ পোষণ আৰু ধাৰাবাহিকতাৰ কথা কয়। তৃতীয়তে ক'ল অঘোৰ। এই মুখে অগ্নি তত্ত্বৰ প্ৰতিনিধিত্ব কৰে। ই পৰিৱৰ্তন আৰু শুদ্ধিকৰণৰ শক্তিৰ প্ৰতীক, যিয়ে জীৱনৰ পৰিৱৰ্তনশীলতাৰ গুৰুত্ব বুজায়। তৎপুৰুষ। এই মুখে বায়ু তত্ত্বৰ প্ৰতিনিধিত্ব কৰে। ই জ্ঞান আৰু বুদ্ধিৰ প্ৰতীক, যিয়ে মানুহক সত্যৰ সন্ধানৰ পথ দেখুৱায়। তাৰপিছত ক'লে ঈশান। এই মুখে আকাশ তত্ত্বৰ প্ৰতিনিধিত্ব কৰে। ই মুক্তি আৰু আধ্যাত্মিক স্বাধীনতাৰ প্ৰতীক, যিয়ে জীৱনৰ চূড়ান্ত লক্ষ্য মোক্ষৰ কথা কয়। পুনৰ সূৰ্যে ঋষিসকলক ক'লে, শিৱই এই পঞ্চমুখী ৰূপৰ ধ্যান কৰিলে ভক্তৰ মনৰ অজ্ঞানতা দূৰ হয়। শিৱলিংগৰ পূজাৰ সময়ত এই 5টা মুখৰ কথা স্মৰণ কৰিলে পূজাৰ ফল বহুগুণে বৃদ্ধি পায়। শিৱৰ পঞ্চমুখী ৰূপ আমাক শিকায় যে সৃষ্টিৰ প্ৰতিটো উপাদানৰ মাজত শিৱৰ উপস্থিতি আছে। শিৱৰ পঞ্চমুখী ৰূপ আমাক স্মৰণ কৰায় যে জীৱনৰ প্ৰতিটো দিশ, সৃষ্টি, সংৰক্ষণ, পৰিৱৰ্তন, জ্ঞান আৰু মুক্তি এক পৰম শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত। আমি যদি আমাৰ জীৱনৰ প্ৰতিটো কাম শিৱৰ উদ্দেশ্য উৎসৰ্গা কৰোঁ, তেন্তে আমি জীৱনৰ প্ৰকৃত অৰ্থ বিচাৰি পাওঁ। আপোনাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তক শিৱৰ দৰে সৃজনশীল আৰু পৰিৱৰ্তনশীল কৰি তোলক। পুনৰ আহিছোঁ 7ম অধ্যায় শিৱৰ লীলা আৰু ভক্তৰ কৰ্তব্য। ঋষিসকলে পুনৰ সূতক সুধিলে, শিৱৰ লীলাৰ মাধ্যমে ভক্তই কি শিক্ষা লাভ কৰে? ভক্তৰ কৰ্তব্য কি? তেতিয়া পুনৰ সূতে ঋষিসকলক উত্তৰ দিলে, শিৱৰ লীলা অপাৰ আৰু অসীম। তেওঁৰ প্ৰতিটো কাহিনী ভক্তৰ বাবে এটা পাঠ। শিৱ হৈছে ভক্ত বলশল, যিয়ে দেৱতা, দানৱ আৰু মানৱৰ প্ৰতি সমানভাৱে কৰোণা দেখুৱায়। তেওঁৰ লীলাৰ মাধ্যমে আমি শিকোঁ যে জীৱনৰ সকলো দুখ ক্ষণস্থায়ী। শিৱৰ ভক্তিৰ জৰিয়তে আমি সেই দুখৰ পৰা মুক্তি পাব পাৰোঁ। আৰু সূৰ্যে ঋষিসকলক পুনৰ ক'লে, তেওঁ ভক্তৰ কৰ্তব্যৰ বিষয়ে এনেদৰে ক'লে, শিৱৰ নাম জপ কৰক, ওম নমঃ শিৱায় বা মহামৃত্যুঞ্জয় মন্ত্ৰ নিয়মিত জপ কৰক। এই জপ কৰিলে মন শুদ্ধ কৰে আৰু শিৱৰ কৃপা লাভ হয়। আৰু শিৱৰ পূজাৰ বিষয়ে ক'লে, শিৱলিংগত জল, দুগ্ধ, বিল্বপত্ৰ, চন্দন আৰু ফুল অৰ্পণ কৰক। বিশেষকৈ সোমবাৰ আৰু মহাশিৱৰাত্ৰিৰ দিনা পূজা অতি ফলদায়ক। সেৱা আৰু দান। শিৱৰ ভক্তসকলক সেৱা কৰক, দান দিয়ক আৰু শিৱৰ মন্দিৰত সময় কটাওক।
পুনৰ সূৰ্যই ক'লে, শিৱৰ লীলা আমাক শিকায় যে জীৱনৰ প্ৰতিটো মুহূৰ্তত শিৱৰ উপস্থিতি আছে। তেওঁৰ ভক্তিৰ জৰিয়তে আমি জীৱনৰ সকলো বাধা অতিক্ৰম কৰিব পাৰোঁ আৰু মুখ্যৰ পথ বিচাৰি পাওঁ। অষ্টম অধ্যায়ত কৈছে যে শিৱৰ বিভিন্ন ৰূপৰ মহিমা। পুনৰ ঋষিসকলে সুধিলে, শিৱৰ বিভিন্ন ৰূপৰ মহিমা কি? তেওঁৰ এই ৰূপসমূহ কেনেকৈ ভক্তৰ জীৱনত প্ৰভাৱ পেলাব? তেতিয়া সূৰ্যে পুনৰ ঋষিসকলক উত্তৰ দিলে, শিৱৰ ৰূপ অসংখ্য। তেওঁ নিৰাকাৰ হৈও সাকাৰ ৰূপত ভক্তৰ সন্মুখত প্ৰকাশ পায়। শিৱৰ কিছুমান প্ৰধান ৰূপৰ বিষয়ে জানো হওক। প্ৰথমে ক'লে নীলকণ্ঠ। সমুদ্ৰ মন্থনৰ সময়ত শিৱই হালাহল বিষ প্ৰাণ কৰি সৃষ্টি ৰক্ষা কৰিছিল। এই ৰূপে শিৱৰ ত্যাগ আৰু কৰুণাৰ প্ৰতীক। ত্ৰিনেত্ৰ। শিৱৰ তিনিটা চকু জ্ঞান, শক্তি আৰু সংসাৰৰ প্ৰতীক। তেওঁৰ তৃতীয় নেত্ৰই অজ্ঞানতা আৰু মায়াৰ ধ্বংস কৰে। আৰু তৃতীয়তে ক'লে নটৰাজ। শিৱৰ নৃত্যৰ ৰূপ, যিয়ে সৃষ্টি, সংৰক্ষণ আৰু সংসাৰৰ চক্ৰৰ প্ৰতীক। ই আমাক জীৱনৰ ছন্দৰ সৈতে তাল মিলাই চলিবলৈ শিকায়। অৰ্ধনাৰীশ্বৰ। শিৱ আৰু শক্তি, পাৰ্বতী সংমিশ্ৰণ। এই ৰূপে পুৰুষ আৰু প্ৰকৃতিৰ সম্বন্ধৰ গুৰুত্ব বুজায়। পুনৰ সূৰ্যে ঋষিসকলক ক'লে, শিৱৰ এই ৰূপসমূহ ধ্যান কৰিলে ভক্তৰ মনত শান্তি আৰু জ্ঞানৰ সৃষ্টি হয়। শিৱৰ বিভিন্ন ৰূপ আমাক শিকায় যে তেওঁ সকলো পৰিস্থিতিত আমাৰ সৈতে আছে, দুখত, সুখত, সৃষ্টিত আৰু সংসাৰত। শিৱৰ বিভিন্ন ৰূপ আমাক স্মৰণ কৰায় যে আমাৰ জীৱনৰ প্ৰতিটো ভূমিকা সৃষ্টিকৰ্তা, ৰক্ষক বা পৰিৱৰ্তনকাৰী গুৰুত্বপূৰ্ণ। আপোনাৰ জীৱনৰ প্ৰতিটো কামত শিৱৰ দৰে সৃজনশীলতা আৰু দায়িত্বৰ সৈতে আগবাঢ়ক। তেওঁৰ আশীৰ্বাদে আপোনাক সদায় শক্তি দিব। এতিয়া নৱম অধ্যায়ত শিৱৰ তীৰ্থস্থানৰ মহিমা। পুনৰ ঋষিসকলে সুধিলে, শিৱৰ তীৰ্থস্থানৰ মহিমা কি? এইবোৰৰ সৈতে শিৱৰ সম্পৰ্ক কেনেকৈ? তেতিয়া সূৰ্যে পুনৰ ঋষিসকলক উত্তৰ দিলে, শিৱৰ তীৰ্থস্থানসমূহ হৈছে পবিত্ৰ স্থান, য'ত শিৱৰ ভক্তি, শিৱৰ শক্তি বিশেষভাৱে বিৰাজ কৰে। এই তীৰ্থস্থানৰ ভিতৰত কিছুমান প্ৰধান হ'ল কাশী অৰ্থাৎ বানাৰসী, শিৱৰ পবিত্ৰ নগৰী, য'ত তেওঁ বিশ্বনাথৰ ৰূপত থাকে। কাশীত মৃত্যু হ'লে শিৱৰ কৃপাত মোক্ষ লাভ হয়। আৰু দ্বিতীয়তে ক'লে কেদাৰনাথ। হিমালয়ৰ পবিত্ৰ শৃংগত শিৱৰ জ্যোতিৰ্লিংগ। ইয়াত পূজা কৰিলে মনৰ সকলো পাপ ধুই শেষ হয়। আৰু তৃতীয়তে ক'লে সোমনাথ। শিৱৰ প্ৰথম জ্যোতিৰ্লিংগ, য'ত তেওঁৰ অপাৰ শক্তি বিৰাজ কৰে। আৰু 4 নম্বৰত ক'লে অমৰনাথ, য'ত শিৱই পাৰ্বতীক অমৰত্বৰ গোপন জ্ঞান দিছিল। ইয়াত বৰফৰ লিংগৰ প্ৰতি বছৰে প্ৰকাশ পায়। তেতিয়া সূৰ্যে ক'লে, শিৱৰ তীৰ্থস্থানত গৈ পূজা কৰিলে ভক্তৰ মন শুদ্ধ হয়। এই স্থানসমূহত শিৱৰ শক্তি সান্দ্ৰভাৱে বিৰাজমান। যদি কোনো ভক্তৰ তীৰ্থলৈ যোৱাৰ সামৰ্থ্য নাথাকে, তেন্তে তেওঁ নিজৰ ঘৰত শিৱলিংগৰ পূজা কৰি তীৰ্থৰ ফল লাভ কৰিব পাৰে। শিৱৰ তীৰ্থস্থান আমাক শিকায় যে প্ৰকৃত তীৰ্থ আমাৰ হৃদয়ৰ মাজত। যদি আমি শিৱৰ নামৰ সৈতে আমাৰ জীৱনৰ প্ৰতিটো কাম শুদ্ধ মনেৰে কৰোঁ, তেন্তে আমাৰ জীৱন নিজেই এটা তীৰ্থক্ষেত্ৰ হৈ পৰে। আপোনাৰ জীৱনৰ শিৱৰ পবিত্ৰ স্থানৰ দৰে পবিত্ৰ কৰি তোলক। এতিয়া 10ম অধ্যায়ত আহিছে শিৱৰ পূজাৰ ফল আৰু নিয়ম। পুনৰ ঋষিসকলে সুধিলে, সুধক, শিৱৰ পূজাৰ বিশেষ ফল কি? কেনেকৈ পূজা কৰিলে শিৱ সন্তুষ্ট হয়? তেতিয়া সূতে পুনৰ ঋষিসকলক উত্তৰ দিলে, শিৱৰ পূজা হৈছে সৰ্বশ্ৰেষ্ঠ আধ্যাত্মিক সাধনা। শিৱৰ পূজাৰ ফলসমূহ হৈছে পাপ নাশ। শিৱৰ পূজাৰ জৰিয়তে সকলো পাপ শেষ হয়। মনৰ শান্তি। শিৱৰ নাম জপ কৰিলে মনৰ অশান্তি দূৰ হয়। জ্ঞান লাভ। শিৱৰ ধ্যানৰ জৰিয়তে ভক্তই পৰম জ্ঞান লাভ কৰে। মোক্ষ প্ৰাপ্তি। শিৱৰ কৃপাত ভক্তই জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্তি পায়। শিৱৰ পূজাৰ নিয়মসমূহ পুনৰ ঋষিসকলক ক'লে, শুদ্ধতা। পূজাৰ আগতে শৰীৰ আৰু মন শুদ্ধ কৰক। স্নান কৰি পবিত্ৰ হৈ পূজা কৰক আৰু অৰ্পণ কৰক শিৱলিংগ জল, দুগ্ধ, মধু, বিল্লপত্ৰ, ফুল আৰু চন্দন অৰ্পণ কৰক। আৰু মন্ত্ৰ জপ কৰক। ওম নমঃ শিৱায় মন্ত্ৰ 108 বাৰ জপ কৰক। মহামৃত্যুঞ্জয় মন্ত্ৰ অতি ফলদায়ক। আৰু ধ্যান কৰক। শিৱৰ ৰূপৰ ওপৰত ধ্যান কৰক। তেওঁক ত্ৰিনেত্ৰ, জটাজটাধাৰী আৰু নীলকণ্ঠৰ ৰূপত কল্পনা কৰক। এনেদৰে সূৰ্যে ক'লে, শিৱৰ পূজাৰ জৰিয়তে ভক্তৰ সকলো মনোকামনা পূৰ্ণ হয়। শিৱ সদায় ভক্তৰ কাষত থাকে।
তেওঁৰ দুখৰ সময়ত তেওঁক শক্তি দিয়ে। এতিয়া আহিছোঁ 11 নম্বৰ অধ্যায় শিৱৰ জ্যোতিলিংগৰ মহিমা। পুনৰ ঋষিসকলে মহৰ্ষি সূতক সুধিলে, শিৱৰ জ্যোতিলিংগসমূহৰ মহিমা কি? এইবোৰৰ উৎপত্তি কেনেকৈ হ'ল? সূৰ্যে উত্তৰ দিলে, হে ঋষিগণ, শিৱৰ জ্যোতিলিংগসমূহ হৈছে তেওঁৰ দিব্য শক্তিৰ প্ৰকাশ। এই জ্যোতিলিংগসমূহ পৃথিৱীৰ শিৱৰ পবিত্ৰ উপস্থিতিৰ প্ৰতীক। মুঠ 12টা জ্যোতিলিংগ আছে, যিবোৰৰ প্ৰতিটোৰে নিজস্ব মহিমা আৰু কাহিনী আছে। তেওঁ কিছুমান প্ৰধান জ্যোতিলিংগৰ কথা বৰ্ণনা কৰিলে। সোমনাথ গুজৰাট অৰ্থাৎ গুজৰাটত অৱস্থিত। এই জ্যোতিলিংগৰ স্থাপনা চন্দ্ৰদেৱে কৰিছিল। শিৱৰ কৃপাত চন্দ্ৰই তেওঁৰ অভিশাপৰ পৰা মুক্তি পাইছিল। মাল্লিকাৰ্জুন অন্ধ্ৰপ্ৰদেশত আছে। এই জ্যোতিলিংগত শিৱ আৰু পাৰ্বতী একেলগে পূজিত হয়। ইয়াত পূজা কৰিলে দাম্পত্য জীৱনৰ সুখ লাভ হয়। আৰু মহাকালেশ্বৰ উজ্জয়িনীত আছে। শিৱৰ এই ৰূপে সময় আৰু মৃত্যুৰ ওপৰত তেওঁৰ নিয়ন্ত্ৰণৰ প্ৰতীক। ইয়াত পূজা কৰিলে মৃত্যুৰ ভয় দূৰ হয়। আৰু কৈছে কেদাৰনাথ অৰ্থাৎ হিমালয়ত আছে। হিমালয়ৰ পবিত্ৰ শৃংগত অৱস্থিত এই জ্যোতিলিংগত শিৱৰ তপস্যাৰ অতি বিৰাজ কৰে। পুনৰ সূৰ্যে ক'লে, জ্যোতিলিংগৰ পূজাৰ জৰিয়তে ভক্তৰ সকলো পাপ শেষ হয়। এই স্থানসমূহত শিৱৰ শক্তি সান্দ্ৰভাৱে বিৰাজমান। যদি কোনো ভক্তৰ তীৰ্থলৈ যোৱাৰ সামৰ্থ্য নাথাকে, তেওঁ নিজৰ ঘৰত শিৱলিংগৰ পূজা কৰি জ্যোতিলিংগৰ ফল লাভ কৰিব পাৰে বুলি পুনৰ ঋষিসকলক ক'লে। তাৰপিছত 12 নম্বৰ অধ্যায়ত লিখিছে শিৱৰ মহাশিৱৰাত্ৰিৰ মহিমা। ঋষিসকলে পুনৰ মহৰ্ষি সূতক সুধিলে, মহাশিৱৰাত্ৰিৰ গুৰুত্ব কি? এই দিনটোৰ পূজা শিৱৰ পূজাৰ বিশেষ ফল কি? তেতিয়া মহৰ্ষি সূতে ক'লে ঋষিসকলক, মহাশিৱৰাত্ৰি হৈছে শিৱৰ পবিত্ৰ দিন, যেতিয়া তেওঁৰ শক্তি পৃথিৱীত বিশেষভাৱে প্ৰকাশ পায়। এই দিনত শিৱ আৰু পাৰ্বতী বিবাহ হৈছিল, যাৰ ফলত সৃষ্টিৰ ভাৰসাম্য ৰক্ষা পৰিছিল। মহাশিৱৰাত্ৰিৰ দিনা শিৱৰ পূজা কৰিলে সহস্ৰ বছৰৰ তপস্যাৰ ফল লাভ হয়। পুনৰ কৈছে মহাশিৱৰাত্ৰিৰ পূজাৰ নিয়মসমূহ কৈছে উপবাস অৰ্থাৎ ব্ৰত। এই দিনটোত উপবাস কৰি শিৱৰ প্ৰতি নিষ্ঠা প্ৰকাশ কৰক। আৰু কৈছে শিৱলিংগৰ পূজা। শিৱলিংগত জল, দুগ্ধ, মধু, বিল্লপত্ৰ আৰু ফুল অৰ্পণ কৰক। আৰু লিখিছে যে জাগৰণ, গোটেই ৰাতি জাগি শিৱৰ নাম জপ কৰক আৰু তেওঁৰ কাহিনী শুনক। আৰু মন্ত্ৰ জপ কৰক, ওম নমঃ শিৱায় বা মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক। মহৰ্ষি সূতেজীয়ে ক'লে, মহাশিৱৰাত্ৰিৰ দিনা শিৱৰ পূজা কৰিলে ভক্তৰ সকলো মনোকামনা পূৰণ হয়। শিৱৰ কৃপাত তেওঁৰ পাপ ধুই শেষ হয় আৰু মোক্ষৰ পথ মুকলি হয়। আৰু মহাশিৱৰাত্ৰি আমাক শিকায় যে জীৱনৰ এটা বিশেষ মুহূৰ্ত আমাৰ গোটেই জীৱন বদলাই দিয়ে। শিৱৰ পূজাৰ দৰে আমিও আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তক বিশেষ কৰি তুলিব পাৰোঁ। আপোনাৰ জীৱনৰ প্ৰতিটো দিনক শিৱৰ প্ৰতি উৎসৰ্গ কৰক আৰু তেওঁ আপোনাক অপাৰ শক্তি দিব। এতিয়া আহিছোঁ 13 নম্বৰ অধ্যায় শিৱৰ ধ্যানৰ পদ্ধতি। ঋষিসকলে পুনৰ মহৰ্ষি সূতক সুধিলে, শিৱৰ ধ্যানৰ সঠিক পদ্ধতি কি? কেনেকৈ ধ্যান কৰিলে শিৱৰ কৃপা লাভ হয়? তেতিয়া মহৰ্ষি সূতে পুনৰ উত্তৰ দিলে, শিৱৰ ধ্যান হৈছে মনৰ শুদ্ধিকৰণৰ সৰ্বশ্ৰেষ্ঠ পথ। শিৱৰ ধ্যানৰ জৰিয়তে ভক্তই তেওঁৰ সৈতে সংযোগ স্থাপন কৰে আৰু পৰম জ্ঞান লাভ কৰে। শিৱৰ ধ্যানৰ পদ্ধতি। শান্ত পৰিৱেশ। এটা শান্ত স্থানত বহি শিৱৰ ধ্যানৰ বাবে প্ৰস্তুত হওক। শিৱৰ ৰূপ কল্পনা। শিৱক ত্ৰিনেত্ৰ, জটাজটাধাৰী, নীলকণ্ঠ, চন্দ্ৰশোভিত ৰূপত কল্পনা কৰক। তেওঁৰ হাতত ত্ৰিশূল আৰু ডম্বৰু ধৰা কল্পনা কৰক। আৰু মন্ত্ৰ জপ কৰক, ওম নমঃ শিৱায় মন্ত্ৰ মনে মনে জপ কৰক। প্ৰতিটো জপৰ সৈতে শিৱৰ শক্তি অনুভৱ কৰক। শ্বাস প্ৰশ্বাস। গভীৰভাৱে শ্বাস প্ৰশ্বাস লৈ শিৱৰ শক্তি নিজৰ ভিতৰত প্ৰৱেশ কৰাৰ কথা ভাবক। মহৰ্ষি সূতে পুনৰ ক'লে, শিৱৰ ধ্যানৰ জৰিয়তে ভক্তৰ মনৰ সকলো অশান্তি দূৰ হয়। শিৱৰ ৰূপৰ ধ্যান কৰিলে ভক্তৰ জীৱনত জ্ঞানৰ পোহৰ জ্বলে আৰু তেওঁ পৰম শান্তি লাভ কৰে। শিৱৰ ধ্যান আমাক শিকায় যে আমাৰ মনৰ শান্তি আমাৰ নিজৰ হাতত। প্ৰতিদিনে কিছু সময় শিৱৰ নামত ধ্যান কৰক আৰু আপুনি আপোনাৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য বিচাৰি পাব। শিৱৰ দৰে আপোনাৰ জীৱনক শান্ত আৰু স্থিৰ কৰি তোলক। এতিয়া আহি 14 নম্বৰ অধ্যায় পালোহি, শিৱৰ ভক্তৰ গুণ। পুনৰ ঋষিসকলে সুধিলে, শিৱৰ প্ৰকৃত ভক্তৰ গুণ কি?
কেনেকৈ শিৱৰ প্ৰকৃত ভক্ত হ'ব পাৰি। তেতিয়া পুনৰ মহৰ্ষি সূতে উত্তৰ দিলে, শিৱৰ প্ৰকৃত ভক্তৰ গুণসমূহ হ'ল নিষ্ঠা, শিৱৰ প্ৰতি অটল ভক্তি আৰু বিশ্বাস, নম্ৰতা, সকলোৰে প্ৰতি নম্ৰ আৰু দয়ালু হোৱা, শুদ্ধতা, শৰীৰ আৰু মনৰ শুদ্ধতা বজাই ৰখা, সেৱা, শিৱৰ ভক্তসকলক সেৱা কৰা আৰু দান দিয়া, জ্ঞানৰ সাধনা, শিৱৰ কাহিনী শুনি আৰু জ্ঞানৰ সন্ধান কৰা। শিৱৰ প্ৰকৃত ভক্তই সকলো জীৱৰ প্ৰতি কৰোণা দেখুৱায়, শিৱৰ নাম জপ কৰে আৰু তেওঁৰ পূজাত নিজৰ জীৱন উৎসৰ্গা কৰে। শিৱৰ ভক্তই কেতিয়াও অহংকাৰ কৰে, কাৰণে তেওঁ জানে যে সকলো শিৱৰ কৃপাত হয়। শিৱৰ ভক্তৰ গুণ আমাক শিকায় যে জীৱনৰ প্ৰকৃত সফলতা ধন সম্পত্তিত নহয়, নম্ৰতা আৰু ভক্তিত আপোনাৰ জীৱনৰ প্ৰতিটো কামত শিৱৰ নাম স্মৰণ কৰক আৰু আপুনি এজন প্ৰকৃত ভক্তৰ দৰে জীৱন যাপন কৰিব পাৰিব। এতিয়া আহি আমি পালো 15 নম্বৰ অধ্যায়, শিৱৰ কৃপাৰ কাহিনী। পুনৰ ঋষিসকলে সুধিলে, শিৱৰ কৃপাৰ কিছুমান কাহিনী কওক যে যিয়ে ভক্তৰ জীৱন সলনি কৰিব পাৰে। তেতিয়া মহৰ্ষি সূতে পুনৰ ক'লে, এটা কাহিনীয়ে উত্তৰ দিলে, প্ৰাচীন কালত এজন দুখীয়া ব্ৰাহ্মণ আছিল, যিয়ে শিৱৰ ভক্তিৰ জৰিয়তে তেওঁৰ জীৱন সলনি কৰিছিল। এই ব্ৰাহ্মণৰ নাম আছিল বিশ্বনাথ। তেওঁৰ ঘৰত খাদ্যৰ অভাৱ আছিল, কিন্তু তেওঁ প্ৰতিদিন শিৱলিংগৰ পূজা কৰিছিল। এদিন শিৱ সপোনত প্ৰকাশ পাই তেওঁ কাশীলৈ যাবলৈ ক'লে। তেতিয়া বিশ্বনাথে কাশীত গৈ শিৱৰ পূজা কৰিলে আৰু শিৱৰ কৃপাত তেওঁ এটা ধনৰ ভাণ্ডাৰ পালে, কিন্তু তেওঁ সেই ধন সমাজৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিলে আৰু শিৱৰ ভক্তিৰ পথত জীৱন উৎসৰ্গা কৰিলে। তেতিয়া মহৰ্ষি সূতে ক'লে, শিৱৰ কৃপা সীমাহীন, তেওঁ সদায় নিজৰ ভক্তৰ কাষত থাকে, তেওঁ দুখৰ সময়ত তেওঁক শক্তি দিয়ে। শিৱৰ কৃপাৰ কাহিনী আমাক শিকায় যে আমাৰ জীৱনৰ যিকোনো দুখৰ মুহূৰ্তত শিৱৰ নাম আমাৰ বাবে আশাৰ পোহৰ। আপোনাৰ জীৱনৰ প্ৰতিটো কঠিন মুহূৰ্তত শিৱৰ ওপৰত ভৰসা কৰক, তেওঁ আপোনাক পথ দেখুৱাব। আমি আহি 16 নম্বৰ অধ্যায় পালো, শিৱৰ মন্ত্ৰৰ শক্তি। পুনৰ ঋষিসকলে সুধিলে, শিৱৰ মন্ত্ৰৰ শক্তি কি, কেনেকৈ এই মন্ত্ৰসমূহ জপ কৰিব লাগে। তেতিয়া মহৰ্ষি সূতে ক'লে, শিৱৰ মন্ত্ৰসমূহ হৈছে পৰম শক্তিৰ উৎস। এই মন্ত্ৰসমূহৰ জৰিয়তে ভক্তই শিৱৰ সৈতে সংযুক্ত স্থাপন কৰে আৰু প্ৰধান মন্ত্ৰসমূহ হ'ল ওম নমঃ শিৱায়। এই পঞ্চাক্ষৰী মন্ত্ৰ শিৱৰ সৰ্বোচ্চ ভক্তিৰ প্ৰতীক। ইয়াক জপ কৰিলে মন শুদ্ধ হয়। আৰু দ্বিতীয়তে ক'লে মহামৃত্যুঞ্জয় মন্ত্ৰ। এই মন্ত্ৰই মৃত্যুৰ ভয় দূৰ কৰে আৰু স্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰে। আৰু মহামৃত্যুঞ্জয় মন্ত্ৰফাঁকি কৈছে যে ওম ত্ৰ্যম্বকং যজামহে সুগন্ধিং পুষ্টিবৰ্ধনমং ৱাৰুকমিবং বন্দনা স্মৃতি মুখ্য মাতৃপ্ৰাত। মন্ত্ৰৰ জপৰ নিয়মবোৰ ক'লে যে ঋষিয়ে, আৰু মন্ত্ৰৰ জপ কৰা নিয়ম ক'লে শুদ্ধ মনেৰে স্থান কৰি পবিত্ৰ হৈ জপ আৰম্ভ কৰক। জপমালা ব্যৱহাৰ কৰি 108 বাৰ জপ কৰক। শিৱৰ ৰূপৰ ওপৰত ধ্যান কৰি মন্ত্ৰ জপ কৰক। শান্ত পৰিৱেশত জপ কৰিলে ফল অধিক হয়। পুনৰ মহৰ্ষি সূতে ক'লে, শিৱৰ মন্ত্ৰৰ শক্তি অসীম। এই মন্ত্ৰসমূহ জপ কৰিলে ভক্তৰ মনৰ অশান্তি দূৰ হয় আৰু তেওঁৰ শিৱৰ কৃপা লাভ কৰে। এতিয়া আমি আহি 17 নম্বৰ অধ্যায় পালোহি, শিৱৰ পূজাৰ বিশেষ দিন। ঋষিসকলে সুধিলে, শিৱৰ পূজাৰ বাবে কোনবোৰ দিন বিশেষভাৱে গুৰুত্বপূৰ্ণ। পুনৰ মহৰ্ষি সূতে ঋষিসকলক ক'লে, শিৱৰ পূজাৰ বাবে কিছুমান দিন বিশেষভাৱে ফলদায়ক। এই দিনসমূহত শিৱৰ পূজা কৰিলে ভক্তৰ সকলো মনোকামনা পূৰণ হয়। আৰু প্ৰধান দিনসমূহ হ'ল সোমবাৰ, শিৱপ্ৰিয় দিন। এই দিনা শিৱলিংগৰ পূজা কৰিলে মনৰ শান্তি লাভ হয়। আৰু মহাশিৱৰাত্ৰি দিন, শ্ৰাৱণ মাহ, শাওণ মাহ, অৰ্থাৎ এই মাহত শিৱৰ পূজাৰ বিশেষ গুৰুত্ব আছে। শাওণ মাহৰ সোমবাৰত শিৱৰ পূজা কৰিলে সকলো পাপ শেষ হয়। আৰু প্ৰদোষকাল, প্ৰতি মাহৰ ত্ৰয়োদশ তিথিত শিৱৰ পূজা কৰিলে বিশেষ ফল লাভ হয়। আৰু মহৰ্ষি সূতে ক'লে, এই দিনসমূহত শিৱৰ পূজা কৰিলে তেওঁৰ শক্তি ভক্তৰ জীৱনত প্ৰৱেশ কৰে। শিৱৰ পূজাৰ জৰিয়তে ভক্তৰ জীৱন পবিত্ৰ হয়।
এতিয়া আহিছোঁ আমি 18 নম্বৰ অধ্যায় শিৱৰ পূজাৰ সামগ্ৰী। প্ৰিয় দৰ্শকবৃন্দু, এই 18 নম্বৰ অধ্যায়ত যি অধ্যায়ত আপোনাক লক্ষ্য কৰিছে 18 নম্বৰ অধ্যায়টোত, এই অধ্যায়টোত অলৰেডি আগত কৈ আহিছোঁ মই, কাৰণ এই অধ্যায়টোত লিখিছে যে ঋষিসকলে সুধিছিলে শিৱৰ পূজাৰ বাবে কোনবোৰ সামগ্ৰী প্ৰয়োজনীয়, এইবোৰৰ তাৎপৰ্য কি। যেতিয়া ঋষিসকলে সুধিছিলে মহৰ্ষি সূতক, তেতিয়া মহৰ্ষি সূতে কৈছিল যে বেলপত্ৰ, জলপত, দুগ্ধ, চন্দন আৰু ফুল শিৱৰ প্ৰতীক হয়। ধতুৰা আৰু কমল ফুলৰ শিৱৰ প্ৰিয় হয়। ধূপ আৰু দীপৰ পূজাত ধূপ আৰু দীপ জ্বলোৱাৰ সময়তে জড়িত জ্ঞানৰ পোহৰ প্ৰকাশ পায়। এই সকলো কথাখিনি মই আগত এটা অধ্যায়ত কৈ আহিছিলোঁ, কিন্তু এই 18 নম্বৰ অধ্যায়টোতো একেই কথা উল্লেখ কৰিছে। সেইবাবে আমি এই 18 নম্বৰ অধ্যায়টো ইমান সাৰাংশ আপোনালোকক বুজাবলৈ বা ক'বলৈ বিচৰা নাই, কাৰণ এই অধ্যায়ত সকলো যিখিনি লিখা আছে সেই সাৰাংশ আমি অলৰেডি আগত কৈ আহিছোঁ। শিৱ পূজাৰ সামগ্ৰীবোৰ কি কি প্ৰয়োজন ঋষিসকলক সুধিছিলে। এতিয়া আমি ডাইৰেক্ট 19 নম্বৰ অধ্যায়ত যাম, শিৱৰ পূজাৰ সময়। আৰু ঋষিসকলে পুনৰ সুধিলে শিৱৰ পূজাৰ বাবে কোন সময় সৰ্বশ্ৰেষ্ঠ, এই সময়ৰ গুৰুত্ব কি। তেতিয়া মহৰ্ষি সূতে ক'লে শিৱৰ পূজাৰ বাবে প্ৰতিটো সময় পবিত্ৰ, কিন্তু কিছুমান সময়ে বিশেষ ফলদায়ক। এই সময়বোৰ হ'ল যেনেকৈ ব্ৰহ্ম মুহূৰ্ত। ব্ৰহ্ম মুহূৰ্ত বুলি ক'লে পুৱা 4 বজাৰ পৰা 6 বজালৈ। এই সময়ত শিৱৰ ধ্যান কৰিলে মনৰ শুদ্ধ হয়। আৰু প্ৰদোষকাল, সন্ধিয়াৰ সময়ত যেতিয়া দিন আৰু ৰাতিৰ মিলন হয়, এই সময়ত শিৱৰ পূজা অতি ফলদায়ক হয়। আৰু 3 নম্বৰ লিখিছে মধ্যৰাতি। মহাশিৱৰাত্ৰিৰ দৰে বিশেষ দিনত মধ্যৰাতিত পূজা কৰিলে শিৱৰ বিশেষ কৃপা লাভ হয়। তেতিয়া মহৰ্ষি সূতে ঋষিসকলক পুনৰ ক'লে শিৱৰ পূজাৰ সময়ত ভক্তৰ মন শুদ্ধ হ'ব লাগে। শিৱৰ নাম স্মৰণ কৰি যিকোনো সময়ত পূজা কৰিলে তেওঁৰ কৃপা লাভ হয়। শিৱৰ পূজাৰ সময়ত আমাক শিকায় যে জীৱনৰ প্ৰতিটো মুহূৰ্তই এক সুযোগ। আপোনাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তক শিৱৰ নামত পবিত্ৰ কৰি তোলক আৰু তেওঁ আপোনাৰ অপাৰ শান্তি দিব। এতিয়া আমি আহিম 20 নম্বৰ অধ্যায়ত শিৱৰ পূজাৰ স্থান। ঋষিসকলে পুনৰ সুধিছিলে মহৰ্ষি সূতক যে শিৱৰ পূজাৰ বাবে কোনবোৰ স্থান সৰ্বশ্ৰেষ্ঠ। তেতিয়া মহৰ্ষি সূতে কৈছিল শিৱৰ পূজাৰ বাবে প্ৰতিটো স্থান পবিত্ৰ, কিন্তু কিছুমান স্থান বিশেষ গুৰুত্বপূৰ্ণ। এই স্থানসমূহ হ'ল শিৱ মন্দিৰ। শিৱৰ মন্দিৰত পূজা কৰিলে তেওঁৰ শক্তি শান্তভাৱে অনুভৱ হয়। নদীৰ তীৰ, গংগা বা অন্য পবিত্ৰ নদীৰ তীৰত শিৱৰ পূজা অতি ফলদায়ক। ঘৰৰ পূজাৰ স্থান, ঘৰত শিৱলিংগ স্থাপন কৰি পূজা কৰিলে তীৰ্থৰ ফল লাভ হয়। আৰু লিখিছে যে হৃদয়ৰ মন্দিৰ। শিৱৰ প্ৰকৃত স্থান হৈছে ভক্তৰ হৃদয়। শুদ্ধ মনেৰে শিৱৰ ধ্যান কৰিলে তেওঁৰ কৃপাৰ লাভ হয়। তেতিয়া মহৰ্ষি সূতে আকৌ ক'লে শিৱৰ পূজাৰ স্থানৰ গুৰুত্ব তেতিয়াহে যেতিয়া ভক্তৰ মন শুদ্ধ হয়। শিৱৰ নাম স্মৰণ কৰি যিকোনো স্থানত পূজা কৰিলে তেওঁৰ আশীৰ্বাদ লাভ হয়। শিৱৰ পূজাৰ স্থান আমাক শিকায় যে প্ৰকৃত পূজা আমাৰ হৃদয়ৰ মাজত হয়। আপোনাৰ হৃদয়ক শিৱৰ মন্দিৰৰ দৰে পবিত্ৰ কৰি তোলক আৰু তেওঁৰ আপোনাৰ জীৱনক আলোকিত কৰিব। এতিয়া আমি 21 নম্বৰ অধ্যায়ত আহিছোঁ শিৱৰ ভক্তিৰ পথ। পুনৰ ঋষিসকলে সুধিলে শিৱৰ ভক্তিৰ পথ কি, কেনেকৈ এই পথত আগবাঢ়িব পাৰি। তেতিয়া মহৰ্ষি সূতে ক'লে শিৱৰ ভক্তিৰ পথ 3টা, জ্ঞান, ভক্তি আৰু কৰ্ম। এই 3টা পথৰ জৰিয়তে ভক্তই শিৱৰ ওচৰ চাপিব পাৰে। 1 নম্বৰত লিখিছে যে জ্ঞান মাৰ্গ, শিৱৰ স্বৰূপৰ জ্ঞান অৰ্জন কৰা, শিৱ পুৰাণ পঢ়ি তেওঁৰ মহিমা বুজি লোৱা। আৰু 2য়তে লিখিছে যে ভক্তি মাৰ্গ, শিৱৰ নাম জপ কৰা, তেওঁৰ পূজা কৰা আৰু তেওঁৰ প্ৰতি অটল ভক্তি কৰা। আৰু 3 নম্বৰ লিখিছে যে কৰ্ম মাৰ্গ, শিৱৰ নামত সৎকৰ্ম কৰা, দান দিয়া আৰু শিৱৰ ভক্তসকলক সেৱা কৰা। শিৱৰ ভক্তিৰ পথ হ'ল সৰল। যি ভক্ত শুদ্ধ মনেৰে শিৱৰ নাম স্মৰণ কৰে তেওঁৰ শিৱৰ কৃপা লাভ কৰে। এতিয়া আমি আহিছোঁ 22 নম্বৰ অধ্যায় শিৱৰ কৃপাৰ ফল। ঋষিসকলে পুনৰ সুধিলে শিৱৰ কৃপাৰ ফল কি, কেনেকৈ ভক্তই এই কৃপা লাভ কৰিব। তেতিয়া মহৰ্ষি সূতে ক'লে শিৱৰ কৃপাৰ ফল অপাৰ। শিৱৰ কৃপাত পাপ নাশ হয়, ভক্তৰ সকলো পাপ ধুই শেষ হয়। মনৰ শান্তি, শিৱৰ নাম স্মৰণ কৰিলে মনৰ অশান্তি দূৰ হয়। জ্ঞান লাভ,
শিৱৰ কৃপাত ভক্তই পৰম জ্ঞান লাভ কৰে। আৰু লিখিছে যে মোক্ষ প্ৰাপ্তি, শিৱৰ কৃপাত ভক্তই জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্তি পায়। এতিয়া শিৱৰ কৃপা লাভৰ উপায় বিষয়ে ক'লে শিৱৰ নাম জপ কৰা, শিৱলিংগৰ পূজা কৰা, শিৱৰ কাহিনী শুনা আৰু প্ৰচাৰ কৰা, শিৱ ভক্তসকলক সেৱা কৰা। আকৌ পুনৰ মহৰ্ষি সুতে ক'লে শিৱৰ কৃপা সকলোৰে বাবে মুকলি। যি ভক্ত শুদ্ধ মনেৰে শিৱৰ নাম স্মৰণ কৰে তেওঁৰ শিৱৰ কৃপা লাভ কৰে। এতিয়া আমি আহিম 23 নম্বৰ অধ্যায়ত শিৱৰ লীলাৰ গভীৰ তাৎপৰ্য। ঋষিসকলে পুনৰ সুধিলে শিৱৰ লীলাৰ গভীৰ তাৎপৰ্য কি? এতিয়া মহৰ্ষি সুতে ক'লে শিৱৰ লীলাৰ প্ৰতিটো কাহিনীৰ মাজত গভীৰ দাৰ্শনিক তাৎপৰ্য লুকাই থাকে। শিৱৰ লীলা আমাক শিকায় যে প্ৰথমে কৈছে যে সৃষ্টি আৰু সংসাৰ, শিৱৰ সৃষ্টি আৰু সংসাৰৰ লীলা জীৱনৰ চক্ৰৰ প্ৰতীক। আৰু দ্বিতীয়ত লিখিছে যে কৰুণা, শিৱৰ নীলকণ্ঠ ৰূপে তেওঁৰ ত্যাগ আৰু কৰুণাক প্ৰতীক। আৰু তৃতীয়তে লিখিছে যে জ্ঞান, শিৱৰ ত্ৰিনেত্ৰই অজ্ঞানতাৰ ধ্বংস আৰু জ্ঞানৰ পোহৰ প্ৰতীক। আৰু লিখিছে যে চতুৰ্থত ভক্তি, শিৱৰ ভক্ত বলফল ৰূপে তেওঁৰ ভক্তৰ প্ৰতি অপাৰ প্ৰেমৰ প্ৰতীক। শিৱৰ লীলাৰ মাধ্যমে ভক্তই জীৱনৰ প্ৰকৃত অৰ্থ বুজি পায়। শিৱৰ কাহিনী শুনিলে ভক্তৰ মন জ্ঞানৰ পোহৰে ভৰি পৰে। এতিয়া আমি 24 নম্বৰ অধ্যায় আহিছোঁ, শিৱৰ পূজাৰ ফলৰ কাহিনী। ঋষিসকলে পুনৰ সুধিলে শিৱৰ পূজাৰ ফলৰ কিছুমান কাহিনী কওক। তেতিয়া মহৰ্ষি সুতে এটা কাহিনীৰে উত্তৰ দিলে। প্ৰাচীন কালত এজন পাপী ব্যক্তি আছিল যিয়ে জীৱনত বহুত অপৰাধ কৰিছিল। কিন্তু এদিন তেওঁ এটা শিৱ মন্দিৰত প্ৰৱেশ কৰি শিৱলিংগৰ পূজা কৰিলে। তেওঁ শুদ্ধ মনেৰে শিৱৰ নাম জপ কৰিলে। শিৱৰ কৃপাত তেওঁৰ সকলো পাপ ধুই শেষ হ'ল আৰু তেওঁ এজন সৎ ব্যক্তি হৈ পৰিল। তেওঁৰ জীৱন শিৱৰ ভক্তিৰে জৰিয়তে পবিত্ৰ হৈ পৰিল। শিৱ পূজাৰ ফলৰ অপাৰ। যি ব্যক্তিয়ে শুদ্ধ মনেৰে শিৱ পূজা কৰে তেওঁৰ জীৱন পৰিৱৰ্তন হয়। শিৱৰ কৃপাত কোনো পাপীও পবিত্ৰ হ'ব পাৰে। এতিয়া আমি আহি শেষৰটো অধ্যায় 25 নম্বৰ অধ্যায় পালোহি, শিৱ পুৰাণৰ উপসংহাৰ। ঋষিসকলে সুধিলে শিৱ পুৰাণৰ বিদ্বেশ্বৰ সংহিতাৰ উপসংহাৰ কি, ইয়াৰ মূল শিক্ষা কি? তেতিয়া মহৰ্ষি সুতে ক'লে বিদ্বেশ্বৰ সংহিতা হৈছে শিৱ পুৰাণৰ ভিত্তি। এই সংহিতাৰ মাধ্যমে ভক্তই শিৱৰ মহিমা, তেওঁৰ পূজাৰ নিয়ম আৰু ভক্তিৰ পথৰ বিষয়ে জানিব পাৰে। এই সংহিতাৰ মূল শিক্ষা হ'ল শিৱ হৈছে সৰ্বোচ্চ পৰমাত্মা যিয়ে সৃষ্টি, সংৰক্ষণ আৰু সংসাৰৰ দায়িত্ব পালন কৰে। আৰু দ্বিতীয়তে কৈছে যে শিৱৰ ভক্তিৰ জৰিয়তে ভক্তই পাপৰ পৰা মুক্তি পায় আৰু মোক্ষৰ পথ লাভ কৰে। আৰু তৃতীয়তে কৈছে যে শিৱৰ নাম জপ, পূজা আৰু ধ্যানৰ জৰিয়তে ভক্তৰ জীৱন পবিত্ৰ হয়। বিদ্বেশ্বৰ সংহিতাৰ মাধ্যমে ভক্তই শিৱৰ সৈতে সংযোগ স্থাপন কৰে। এই সংহিতা পঢ়িলে শিৱ পুৰাণৰ প্ৰথম সংহিতা বিদ্বেশ্বৰ সংহিতা, এই সংহিতা পঢ়িলে, শুনিলে আৰু প্ৰচাৰ কৰিলে ভক্তৰ জীৱন জ্ঞানৰ পোহৰেৰে ভৰি পৰে। বিদ্বেশ্বৰ সংহিতা আমাক শিকায় যে জীৱনৰ প্ৰকৃত সফলতা হৈছে শিৱৰ সৈতে একাত্ম হোৱা। আপোনাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তত শিৱৰ নামত উৎসৰ্গা কৰক আৰু তেওঁৰ আপোনাৰ জীৱনক জ্ঞান আৰু শান্তিৰে পূৰ্ণ কৰিব। প্ৰিয় দৰ্শক বিন্দু, আমি আজি আপোনালোকৰ মাজত শিৱ পুৰাণৰ বিদ্বেশ্বৰ প্ৰথম খণ্ড বিদ্বেশ্বৰ সংহিতাৰ ইয়াত ঋষিসকলৰ সন্দেহ নিবাৰণ, শিৱৰ মহিমা, শিৱৰ অপাৰ আৰু শিৱৰ পূজাৰ সকলো এই বিদ্বেশ্বৰ সংহিতাত যি ব্যাখ্যা উল্লেখ আছিল, এই শিৱ পুৰাণত যি কথা আছিল সকলো আপোনালোকৰ মাজত আপোনালোকক সাৰাংশ শুনালোঁ। ইয়াৰ পিছৰ আছে দ্বিতীয়তে আছে ৰুদ্ৰ সংহিতা। সেই ৰুদ্ৰ সংহিতাত উল্লেখ কৰিম যে শিৱৰ অৱতাৰ, সৃষ্টি, পাৰ্বতীৰ জন্মৰ আদি কাহিনী উল্লেখ কৰা আছে। আমি দ্বিতীয়টো শিৱ পুৰাণৰ ভিডিঅ'ৰ ভাগত আপোনালোকৰ মাজত লৈ আহিম ৰুদ্ৰ সংহিতা। তাৰপাছত আহিব তৃতীয়তে শতৰুদ্ৰ সংহিতা, তাৰপিছত আহিব কোটিৰুদ্ৰ সংহিতা, উমা সংহিতা, কৈলাশ সংহিতা, বায়বীয় সংহিতা। 7টা অধ্যায়ৰ ভিতৰত আজি বিদ্বেশ্বৰ সংহিতাৰ প্ৰথম খণ্ড আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ আৰু সাৰাংশ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। এই বিদ্বেশ্বৰ সংহিতাৰ আপোনালোকৰ সাৰাংশ আপোনালোকৰ মাজত যি সাৰাংশ শুনালোঁ তাৰ শুনাওঁতে আপোনালোকৰ মাজত মোৰ আকাৰ, ইচিকাৰ, আকাৰ, বৰ্ণ, ভাষা, শব্দ ভুল হ'ব পাৰে। আপোনালোকে শুধৰাই পঢ়িব বুলি আপোনালোকক বিলম্বভাৱে অনুৰোধ জনালোঁ আৰু আপোনালোকৰ মাজত কিবা ভুল হৈছে যদি ক্ষমা বিচাৰিছোঁ।
পুনৰ লগ পাম আমি 2 নম্বৰ অধ্যায়ৰ ৰুদ্ৰ সংহিতা আপোনালোকৰ মাজত সোনকালে লৈ আহিম। তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আশা ৰাখিল যাতে এই শিৱ পুৰাণ সম্পূৰ্ণকৈ প্ৰথম খণ্ডৰ পৰা বিদেশৰ সংহিতাৰ পৰা 7 নম্বৰ বায়বীয় সংহিতালৈকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব পাৰোঁ। তাৰ বাবে আপোনালোকে কামত আশা দিব আৰু আশীৰ্বাদ জনাব। ধন্যবাদ।